হয় নমস্কাৰ। আজি ৰাতিপুৱা 6মান বজাতে তেখেতৰ আমি ঘৰটো জ্বলিলে। আমি যেতিয়া মানে কি হ'ল, আমি বাঁহ ফুটাৰ শব্দ শুনিলোঁ। শব্দ শুনি যেতিয়া ওলাই আহিছোঁ, মোটামুটি ঘৰটো জ্বলি শেষেই হ'ল। তেখেতৰতো ঘৰটো বাঁহৰ ঘৰহে আছিলে। তেখেত বহুত দৰিদ্ৰ পৰিয়ালৰ মানুহ। কিন্তু কথাটো হ'ল কি, আজি এখন উন্নত চৰকাৰ থকাৰ পাছতো যে আমাৰ এইটো এনেকুৱা নিচিনা এই ঠাইডোখৰ নিচিনা বহুত মানুহে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। সেই হেতুকে মই আমাৰ বৰ্তমানৰ বিধায়ক মহোদয়ক আমি আমাৰ ফালৰ পৰা আমি অনুৰোধ কৰিছোঁ যে এনেকুৱা যিবিলাক মানুহ আছে, যিবিলাক দুখীয়া দৰিদ্ৰ মানুহ আছে, তেখেতলোকক এনেকুৱা মানে আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰবিলাক দিয়ে, তাকে আশা ৰাখিছোঁ। লগতে যিটো ঘৰ এতিয়া জ্বলিলে শিশুৰাম গগৈও, তেখেতৰ অৱস্থাটোতো একেবাৰে বেয়া। দিন হাজিৰা কৰি খোৱা মানুহ। তেখেতে আজি সেই কাম কৰিব ৰাতিপুৱা ওলাই যোৱাৰ পিছতহে ঘটনাটো ঘটিলে। কিন্তু কথাটো হ'ল কি, গাঁৱৰ ওচৰ চুবুৰীয়া গম পাই আহিলে কি হ'ব, মোটামুটি মানে 80% জ্বলি শেষেই হ'ল। গতিকে অনুৰোধ কৰিছোঁ অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষ আহি আমাৰ MLA ছাৰেও যদি সহায় কৰে, তেখেত উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। শিশুৰাম গগৈ ন? আপোনাৰ ঘৰটো কেতিয়া জ্বলিলে? ৰাতিপুৱা কিমান টাইম ঘূৰাইছে নাই। গম পাইছে। এতিয়া আপুনি গোটেই সম্পূৰ্ণ জ্বলি শেষ হৈ গ'ল। মই মানে জ্বলি শেষে নাই, একোৱেই নাই তাৰমানে। আপুনি মানে ঘৰত নাছিলে? নাই আছিলে, ঘৰত কামলৈ গৈছিলে? গাঁও মানে খবৰ দিলে নেকি? তাৰ ঘৰ পাওঁতে গম পালোঁ জ্বলিলে বুলি। আপোনাৰ কিমান টকামান আপোনাৰ ক্ষতি হ'ল? পইচা 1 লাখমান হ'ব। 1 লাখমান টকাৰ সামগ্ৰী গ'ল ন? এইবোৰ মানে এইবোৰ চাউল তাউল চব পুৰি শেষ, এইবোৰ বাচন একোৱেই নাই মুঠতে। ধান চান চব পুৰি। আপুনি এনেকৈ কিবা চৰকাৰক কিবা আবেদন কৰিব নেকি? চৰকাৰ পালে মানে ল'ম আৰু। এতিয়াতো আপুনি এতিয়া কি ক'ত থাকিব? এতিয়া আপুনি থাকিবলৈ একোৱেই নাই আপোনাৰ? থাকিবলৈ থাকিম ক'ত।